গুড মৰ্নিং ফ্ৰেণ্ডছ। দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিপল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছো। আজি হৈছে অসমীয়া বহাগ মাহৰ 9 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 22 তাৰিখ 2024। বাৰ হৈছে সোমবাৰ। আজি কমলা মিহিৰ স্মৃতি দিৱস, লগতে শ্ৰী শ্ৰী মদন চতুৰ্দশী আৰু শ্ৰী শ্ৰী মদন ভঞ্জী আৰু লগতে হেম বৰুৱাৰ জন্মদিন হিচাপে আজি উদযাপন কৰা হয়। তিথি হিচাপে থাকিব আজি শুক্ল চতুৰ্দশী অৰ্থাৎ আজি মঙলবাৰে মাজ ৰাতি 2:39 থাকিব আৰু তাৰপিছত পূৰ্ণিমা আৰম্ভ হব। নক্ষত্ৰ হিচাপে এনেকুৱা হস্তা নক্ষত্ৰ সোমবাৰে অৰ্থাৎ আজি ৰাতি 7:32 থাকিব আৰু তাৰপিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হব। যোগ হিচাপে থাকিব হৰ্ষণ যোগ অৰ্থাৎ মঙলবাৰে ৰাতি 4:13 থাকিব আৰু তাৰপিছত বজ্ৰ যোগ আৰম্ভ হব। কৰণ হিচাপে থাকিব গড়কৰণ আজি ৰাতি অৰ্থাৎ দুপৰীয়া 1:41 থাকিব আৰু তাৰপিছত পুৱা বাণিজ্যকৰ অৰ্থাৎ মংগলবাৰে মাজ ৰাতি 2:39 থাকিব আৰু তাৰপিছত বৃষ্টিকৰণ আৰম্ভ হব। জন্ম ৰাশি হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল কইনা, লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 4:54 আৰু লগতে সূৰ্য অস্ত অৰ্থাৎ সূৰ্য মধ্য 5:46। লগতে আজিৰ দিনটো সমগ্ৰ বিশ্বতে ধৰিত্ৰী দিৱস হিচাপে উদযাপন কৰা হয়। এতিয়া আজিৰ দিনটো ৰাখিপল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজি এই ৰাখিপল সিদ্ধান্তটো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, লগতে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, যাতে সিহঁতো দৈনিক আগন্তুক গতিবিধি সম্পৰ্কে অৱগত হ'ব পাৰে। সেয়েহে আজি এই ৰাখিপল বিতৰণ আৰম্ভ কৰিবলৈ ওলাইছো বন্ধুসকল। আজিৰ দিনটো ৰাখিপল অনুযায়ী আপোনাৰ কিছুদিনৰ পৰা হৈ থকা ঘটনাবোৰ আপোনাৰ মন অস্থিৰ হৈ থাকিব। লগতে শাৰীৰিক আৰু মানসিকভাৱে শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভদায়ক হ'ব। অৰ্থাৎ আপোনাৰ কিছুদিনৰ পৰা চলি থকা কিছুমান পাৰিবাৰিক সমস্যা বা দৈনন্দিন জীৱনৰ কিছু সমস্যাৰ ফলত আপোনাৰ মন কিছু অস্থিৰতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকৰ কিছু শাৰীৰিক আৰু মানসিকভাৱে কিছু আপুনি অশান্তি অনুভৱ কৰি থাকিব। লগতে আপুনি ইয়াৰ শাৰীৰিক আৰু মানসিকভাৱে আপুনি কিছু শান্তি লাভ কৰিবৰ বাবে আপুনি ধ্যান আৰু যোগ কৰিলে ইয়াৰ ভাল ফল পাব বা ইয়াৰ যি আপোনাৰ দৈনন্দিন জীৱনৰ পৰা বা অতীতত হৈ থকা যি অশান্তিৰ ফল সেই অশান্তি আপোনাৰ দূৰ হ'ব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক উপদেশ দিব পাৰে। যি উপদেশ আপুনি মানি চলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ অভিজ্ঞ ব্যক্তিৰ কিছুমান উপদেশে আপোনাৰ ব্যৱসায় আজি খুব লাভদায়ক হিচাপে আপোনাৰ প্ৰমাণিত হৈ ৰব। পাৰিবাৰিক সমস্যা অথবা জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব। অৰ্থাৎ আপোনালোকৰ কিছুমান জীৱনসংগী বা পাৰিবাৰিক কিছুমান সমস্যাই আপোনাৰ ব্যক্তিগত দৈনন্দিন জীৱনৰ কাম কাজৰ ওপৰত প্ৰভাৱ পেলাব আৰু ই আপোনাৰ মানসিক কিছুমান সমস্যাৰ কাৰণ হৈ উঠিব। আজি কোনো এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে য'ত আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান এনেকুৱা ব্যক্তিৰ লগত লগ পাব পাৰে আজি, যিবোৰ ব্যক্তি আপোনালোকৰ জীৱনলৈ কিছু বিশেষ পৰিৱৰ্তন অনাত সহায় কৰিব। নতুন যোজনাসমূহ আকৰ্ষিত হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপোনালোকৰ কিছুমান ব্যৱসায় ক্ষেত্ৰত বা নতুন আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনাৰ নতুন যোজনাৰ লগত আপুনি ভাল বুলি নতুন যোজনাৰ লগত আপোনালোকৰ আজি চিনাকি হোৱা আজি ভাল দিন। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িব ভাল পাব। অৰ্থাৎ আপোনালোকে বাহিৰত কিছু সময় অতিবাহিত কৰিলে ভাল ফল ল'ব আপোনাৰ শৰীৰৰ ফালৰ পৰা। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাৰ হ'ব পাৰে। অৰ্থাৎ মানসিকভাৱে আপুনি খুব এটা ভাল মনেৰে আজিৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। আজিৰ দিনটো আপোনাৰ জীৱন সংগীৰ মাজত আত্মীয়তা
আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ মাজত কিছুমান কথাৰ ভাগ বতৰা কৰা বা কিছুমান কথা ব্যক্ত কৰাৰ ক্ষেত্ৰত খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰৈছে। প্ৰতিকাৰ হিচাপে থাকিব পাৰিবাৰিক জীৱনক সুখ শান্তি বাহাল ৰাখিবৰ বাবে এটা ৰূপৰ বাতিত বগা চন্দন আৰু কপোৰ আৰু বগা পাথৰ টুকুৰা নিজৰ শুৱনি কোঠাত থৈ দিয়ক আপুনি আজি পৰাপক্ষত আপোনালোকক। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাখিব অনুযায়ী আপোনাৰ মানসিকভাৱে আজি আপুনি অস্থিৰ থাকিব। সেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোঁতে আৰু কথা পাতোঁতে সজাগ হ'ব লাগিব। আপুনি আজি মানসিকভাৱে কিছুমান সমস্যাত পৰি থাকিব, যাৰ ফলত আপোনালোকে অন্যৰ আগত কিছু কথা বতৰা পাতোঁতে আপোনালোক সজাগ বা গুৰুত্ব দি কথা পাতিলে আপোনাৰ ভাল ফল পাব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা লাভাপ্ত হ'ব পাৰে, যাৰ পৰা আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব। অৰ্থাৎ আপোনাৰ আকস্মিকভাৱে আৰ্থিক লাভৰ বাবে আপোনাৰ কিছুমান আৰ্থিক দিশৰ যিবোৰ সমস্যা সেইবোৰ সমস্যা আপোনাৰ আজি দূৰ কৰিবলৈ সক্ষম হ'ব। আপুনি মা দেউতাক সুখ কৰাত আপুনি বহুতো জটিলতা অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ মা দেউতাক মনোপুত কৰোঁতে আজি কিছু সমস্যা আপুনি অনুভৱ কৰিব পাৰে। সিহঁতক বুজাব চেষ্টা কৰিব আৰু সিহঁতৰ দৃষ্টি দি বস্তুবোৰ পৰীক্ষণ কৰিবলৈ চেষ্টা কৰিব। আপুনি ধনাত্মক পৰিণাম লাভ কৰিব। সিহঁতৰ আকৰ্ষণীয় আৱশ্যকীয় বস্তু হ'ল কেৱল আপোনাৰ মৰম স্নেহ আৰু সময়। এয়া আপোনালোকে যিমান পাৰে আপোনালোকে সিহঁতৰ লগত সময় দিব আৰু লগতে আপোনাৰ মৰম স্নেহেৰে সময় অতিবাহিত কৰিবলৈ যথোপৰিমাণে চেষ্টা কৰিলে ভাল হ'ব আপোনাৰ। শাৰীৰিক ব্যায়াম যেনে এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে, ব্যৱসায়ত সিমানেই নহওক, নিজৰ ব্যৱসায়ৰ বিষয়ে কাকো ইমান কথা নক'ব। আপোনাৰ প্ৰেমৰ ফালৰ পৰা খুব এটা স্মৃতিময় লগতে ৰোমান্টিক দিন হিচাপে আপোনাৰ অতিবাহিত হৈছে। লগতে ব্যৱসায়ৰ লগত জড়িত বিষয়াসকলে তেখেতসকল ব্যৱসায়ৰ যি গোপনীয়তা ৰক্ষা কৰি চলিলে আপোনাৰ আজি ভাল হ'ব। যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুতো ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এয়া আপোনালোকে গোপনীয়তা ৰক্ষা কৰিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি আপুনি ঘৰৰ চাদৰ অথবা ঘৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পচন্দ কৰিব। অথবা আপোনালোকে আজি নিজন ঠাইত আপোনালোকে সময় অতিবাহিত কৰিলে আপুনি আজি মানসিকভাৱে কিছু শান্তি লাভ কৰিব। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুতো জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছতে প্ৰেম প্ৰকৃততে সম্ভৱ। অৰ্থাৎ আপুনি বৈবাহিক জীৱনৰ পিছৰ সময়ছোৱাত আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত খুব এক শক্তিশালী নিদৰ্শন থকাৰ বাবে আপোনাৰ বিয়াৰ ক্ষেত্ৰত আপোনালোকে প্ৰেম জীৱনৰ অতি সুন্দৰভাৱে আগুৱাই দিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব সেউজীয়া ৰঙৰ কাপোৰৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। আজি আপোনাৰ দিনটো বন্ধুসকল। দিনটো ৰাশিফল অনুযায়ী যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱা বস্তু সোৱাদ বঢ়াই তোলে, ঠিক তেনেকৈ অলপ দুখৰ এই জীৱনত প্ৰয়োজন আছে। তেতিয়াহে আপুনি প্ৰকৃত সুখৰ মূল্য বুজি পাব। অৰ্থাৎ আপোনালোকে প্ৰকৃত সুখ পাবৰ বাবে আপুনি দুখৰ যি জীৱনৰ প্ৰয়োজন সেইটো আপুনি আজি অনুভৱ কৰিব। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে আৰু কথা আদালতলৈ যাব পাৰে। অৰ্থাৎ আপোনালোকৰ ওচৰ চুবুৰীয়া মানুহৰ কিছুমান বিষয় লৈ আজি তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ কিছু ধন আৰু সময় অপচয় হোৱা পৰিলক্ষিত হৈছে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা কাজিয়া বিষয়ে আপুনি নিৰন্তৰ ৰাখিবলৈ আজিৰ দিনটো চেষ্টা কৰিব লাগিব। আপোনাৰ জীৱনসংগীৰ লগত প্ৰেম নিজস্বতা আৰু মৰম অনুভৱ কৰক। আজি জীৱনসংগীৰ ফালৰ পৰা খুব এটা প্ৰেমেৰে ভৰা আজিৰ দিন আপোনালোকে উদযাপন কৰিব পাৰিব। আজিৰ দিনাখন প্ৰেমৰ ফলি এক পূৰ্ণাংগ মূললৈ পৰিগণিত হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰো খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। অৰ্থাৎ আপোনালোকে অৱসৰ সময়খিনি আপুনি আপোনাৰ পুৰণা বন্ধুবৰ্গক লগ কৰি এক স্মৃতিময় সময় আজি অতিবাহিত কৰিব পাৰিব। অতিবাহিত কৰাৰ পৰিকল্পনা আজি বনাব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্মসন্তুষ্টি লাভ কৰিব যে গোলাপ ফুলবোৰো অধিক ৰঙা দেখিব আৰু বেঙুনীয়াখিনি অধিক বেঙুনীয়া দেখিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এক ৰোমান্টিক দিন হিচাপে আপোনাৰ অতিবাহিত হৈছে।
নিজৰ নিকটতম লোকক নজনোৱাকৈ কোনে এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে। অৰ্থাৎ আপুনি কিছুমান নোহোৱা নিশ্চিতকৈ আজি আপুনি নিৱেশ নকৰিব। অৰ্থাৎ আপোনাৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুযায়ী নিৱেশ কৰিলে ভাল হ'ব। শুভ নম্বৰ হৈছে 8 আৰু শুভ ৰং হৈছে কলা আৰু নীলা। প্ৰতিকাৰ হিচাপে ধুনীয়া আৰ্থিক স্থিতি অটুট ৰাখিবৰ বাবে কিতাপ তথা লাগতিয়াল পঠন সামগ্ৰী কোনোবা আগ্ৰহী ব্যক্তি যেনে ছাত্ৰ, গৱেষক ইত্যাদি উপহাৰ হিচাপে দিয়ক আজি আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ শক্তি আৰু উৰ্জা আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনালোকৰ শাৰীৰিক মানসিক যি শক্তি সেইটো আনক আজি সহায় কৰিব পৰোপকাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আপোনাক খুব এটা ভাল ফল দিব। মনত ৰাখিব পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদি আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আপুনি আজি উপকাৰ কৰিলে মানুহে মানুহক খুব এটা ভাল ফল পাব আজি। ধনত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব আপুনি আজি। পৰিয়ালৰ সদস্যৰ মাজত পইচালৈ কলহ হ'ব পাৰে। অৰ্থাৎ আৰ্থিক দিশত কিছু পৰিয়ালৰ মাজত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি। পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে আজি আপুনি। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতে নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। অৰ্থাৎ প্ৰিয়জনৰ কিছু মন পৰা আজি বেয়া হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। আপোনালোকে তেখেতক প্ৰেমৰ ভাল এটা অনুভৱ কৰাই থাকিলে ভাল ফল পাব। আজি অৱসৰ সময় এনেই বিনা কথা তৰ্কৰ অপচয় হ'ব যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব পাৰে। অৰ্থাৎ আপুনি অৱসৰ সময়খিনি আজি কিছুমান তৰ্ক বিতৰ্কৰ মাজতে আজি থাকিব যাৰ ফলত আপুনি কিছু মনটো বেয়া লাগিব পাৰে। সেয়ে আপুনি এনেকুৱা বিষয়বোৰ আপুনি নিয়ন্ত্ৰণ কৰিব। ওচৰ চুবুৰীয়া আজি বন্ধু বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনাৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়াভাৱে প্ৰকাশ কৰিব পাৰে। সেয়ে আপুনি আজি সাৱধান হ'ব লাগিব। আপোনাৰ ওচৰ চুবুৰীয়া আপোনাৰ বৈবাহিক জীৱনৰ কিছু বেয়া সমালোচনামূলক কথা আপোনাৰ আলোচনা কৰাব পাৰে। সেয়ে আপুনি যিমান পাৰে ব্যক্তিগত জীৱনটো আজি নিয়ন্ত্ৰণ কৰিব। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা বনাবৰ বাবে এয়া উপযুক্ত দিন। কাৰণ আপোনাৰ ওচৰত ভালকৈ আজৰি সময় আছে। কিন্তু পৰিকল্পনা ব্যৱহাৰিক ৰাখিলে পৰিকল্পনা কেতিয়াও আপোনাৰ কামত নাহে। অৰ্থাৎ ভৱিষ্যতৰ কি কাম কৰিলে আপোনাৰ আৰু অধিক সফলতা লাভ কৰিব পাৰে সেইবোৰ পৰিকল্পনা বনোৱা আজি খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। লগতে আপুনি আজৰি সময়খিনি এই ভাল কৰ্মত আপুনি নিয়োজিত কৰিলে এটা ভৱিষ্যতলৈ এটা ভাল পৰিকল্পনা আপোনাৰ হাতলৈ উঠিব। শুভ নম্বৰ হৈছে 3, শুভ ৰং হৈছে কেশৰী আৰু হালধীয়া। প্ৰতিকাৰ হিচাপে থাকিব সদায় সেউজীয়া ঘাঁহত খালী ভৰিৰে খোজ কাঢ়িলে আৰ্থিক স্থিতিটো সবল থাকিব আপোনাৰ। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শাৰীৰিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত আৰু যেতিয়া পূৰ্ণাংগ বিকাশৰ সম্ভৱ হ'ব। অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি নৈতিক শিক্ষাৰ লগতে আপুনি মানসিক শিক্ষা ল'লে আপোনাক খুব এটা শাৰীৰিক ফালৰ পৰা ভাল প্ৰভাৱ পৰিব। মনত ৰাখিব সুস্থ চিন্তাধাৰা অকল সুস্থ শৰীৰহে নিবাস কৰে। সেয়ে আপোনালোকে সুস্থ শৰীৰ আৰু সুস্থ চিন্তাধাৰা সদায় বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব। কোনোবা পুৰণি বন্ধুৱে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। যদি আপুনি তেখেতক আৰ্থিকভাৱে সহায় কৰে তেন্তে আপুনি আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আজি আৰ্থিক দিশত আন কোনোবা ব্যক্তিক সহায় কৰাৰ ফলত আপোনাৰ নিজৰ আৰ্থিক দিশটো কিছু দুৰ্বল হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপুনি সামৰ্থ্য অনুযায়ী আজি সহায় কৰিব। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান কাম কৰাৰ আগতে পৰিয়ালৰ পৰা পৰামৰ্শ লৈহে যেন কোনো কামৰ সিদ্ধান্ত গ্ৰহণ ল'ব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল আছে আপোনাৰ। চিঠি পত্ৰ লাগতিয়াল কাগজ আজি সাৱধানেৰে আৰু যতনেৰে
সৰবৰাহ কৰা উচিত আপুনি। অৰ্থাৎ আপুনি চিঠি পত্ৰ যিবোৰ লাগতিয়াল যিবোৰ কাগজ পত্ৰ সেই কাগজ পত্ৰবোৰ আপুনি অতি গুৰুত্ব দিব লাগিব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ বাবে অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱাৰ অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনত দৈনন্দিন কিছুমান সমস্যাৰ পৰা আজি আপুনি সকাহ লাভ কৰিব পাৰিব। আপুনি নিজৰ কথাখিনি সদায় সঁচা বুলি মানি লয়, কিন্তু এনেকুৱা কৰাটো উচিত নহয়। নিজৰ বিচাৰধাৰা অলপ নমনীয় ৰখা উচিত। অৰ্থাৎ আপুনি নিজকে নিজে ব্যক্ত কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব। অৰ্থাৎ নিজৰ সিদ্ধান্ত যে শুদ্ধ সেই ধাৰণাটো আপোনাৰ আজি মনত অনুভৱ হ'ব। লগতে সেই বিচাৰধাৰাটো অলপ সলনি কৰিলে ভাল হ'ব। শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। প্ৰতিক্ৰিয়া হিচাপে থাকিব জীৱন সততাৰে যাপন কৰিলে বিশ্বাসযোগ্যতা বৃদ্ধি পাব আপোনাৰ আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল, কন্যা ৰাশি। আপোনাৰ পৰিয়ালৰ লোক আপোনাৰ পৰা বহুত আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। অৰ্থাৎ আপোনাৰ পৰিয়ালে আপোনাৰ প্ৰতি আকাংক্ষা আপোনাৰ কিছু চিন্তাৰ কাৰক হ'ব আজিৰ দিনটোত। জীৱনৰ চাকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টো বিশেষ মনোযোগ দিয়াটো আপুনি আৰ্থিক দিশত খুব মনোযোগ দিব লাগিব। বিদেশত থকা কোনোবা সম্বন্ধীৰ পৰা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব। অৰ্থাৎ বিদেশী থকা কিছুমান ব্যক্তি আপোনাৰ সম্পৰ্কে আপোনাৰ মনটো আজি ভাল লগাব পাৰিব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিতে অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰৈছে এই নতুন বছৰটোত। আজিৰ দিনাখন ঘটনাসমূহ ভাল হ'ব, কিন্তু সেই হিচাপে আপোনাৰ অশান্তি প্ৰদান কৰিব, যাৰ বাবে আপুনি আগৰ আৰু অসুবিধাও অনুভৱ কৰিব। আপোনালোকৰ যি মানসিক যি অশান্তি, সেই অশান্তিসমূহ কিছু আপুনি অশান্তি প্ৰদান কৰিব। যি ঘটনাসমূহ আপোনাৰ যিদিনা ঘটনাসমূহ যিবোৰ ঘটনা পৰিঘটনা হ'ব, সেইবোৰ আপোনাৰ কিছু অশান্তি সৃষ্টি কৰিব। সেয়ে আপুনি যিমান পাৰে তেনেকুৱা নিৰন্তৰ ঘটনাবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰিব। আজি জীৱন সংগীৰ লগত কিছু মধুৰতা সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। অৰ্থাৎ আপুনি জীৱন সংগীৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন আপোনাৰ আজি উদযাপন কৰিব। লগতে আপুনি ভাল কিছুমান ৰোমান্টিক মুহূৰ্তে আজি আপোনাক চানি ধৰিব। আজি আপুনি বন্ধু নাইবা ঘনিষ্ঠ সম্বন্ধীয় কাৰোবাৰ লগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব। অৰ্থাৎ মনৰ কথা ব্যক্ত কৰিব বন্ধুবৰ্গৰ লগত আজি ব্যক্ত কৰোঁতে আপুনি খুব এটা ভাল অনুভৱ কৰিব। শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন। প্ৰতিক্ৰিয়া হিচাপে থাকিব হনুমান মন্দিৰৰ গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব আজিৰ দিনটো আপোনাৰ বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। কিছুদিন পাৰ হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব আজিৰ দিনটোত। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগৰ আপোনাৰ বাবে লাভজনক হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু অতীতত হৈ যোৱা কিছুমান ঘটনা আপোনাৰ মনটো কিছু অস্থিৰ কৰি তুলিব পাৰে আজিৰ দিনটোত। সেয়ে আপোনালোকে ইয়াৰ পৰা নিয়ন্ত্ৰণ ৰাখিব লাগিব। লগতে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হ'বৰ বাবে আপুনি যোগ আৰু ধ্যান ইত্যাদি বিষয়ৰ লগত জড়িত থাকিলে ভাল হ'ব আজি। কাৰোবাক কথা দিয়াৰ সময়ত বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান থাকক। অৰ্থাৎ আপোনাৰ কিছুমান কথা ব্যক্ত কৰাৰ লগতে আপুনি আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান অৱলম্বন কৰিব লাগিব বা গুৰুত্ব প্ৰদান কৰিব লাগিব। সেইসকল লোকৰ পৰা কিছু সময় অতিবাহিত কৰক যি আপোনাক ভাল পায় আৰু আপোনাৰ যতন লৈ প্ৰেমৰ দিশে দিয়ে। অৰ্থাৎ আপোনালোকৰ কেয়াৰ কৰা বা আপোনাৰ প্ৰতি গুৰুত্ব দিয়া মানুহৰ লগত আজি আপুনি সময় অতিবাহিত কৰিলে ভাল হ'ব। আপোনাৰ আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আনন্দৰে ভৰপূৰ হ'ব। আপোনাৰ দিনটো খুব এটা ভালভাৱে আজিৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। ছাত্ৰৰ মনত আজি প্ৰেমৰ ভূত লম্বিব পাৰে, এইবাবে সিহঁতৰ বহুত সময় লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ
শিক্ষাৰ্থীসকলে আজি প্ৰেমৰ মনোভাৱ আজি বৰ্তি থাকিব, যাৰ ফলত সিহঁতৰ অধ্যয়নত কিছু বিৰূপ প্ৰভাৱ পৰিব। এয়া আপোনালোকে অধ্যয়নৰ প্ৰতি গুৰুত্ব দিয়ক, লগতে যাতে আপোনালোকে এই সময়ত আপুনি প্ৰেমৰ বিষয়টো আঁতৰাই ৰাখিলে ভাল হ'ব। আজি আপোনাৰ জীৱনসংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হ'ব। জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল অনুভৱেৰে আপোনাৰ অনুভূত হ'ব। আপুনি অকল বৈবাহিক জীৱনৰ যোজনাসমূহ তেখেতক সহায় কৰিলে হ'ল। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটো আজি অবাবতে নষ্ট হ'ল, সেইকাৰণে গোটেই দিন পৰিকল্পনা সুচাৰুৰূপে কৰাটো ভাল নহ'ল। অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো আজি কিছু নিজৰ পৰিকল্পনা অনুযায়ী সুচাৰুৰূপে পৰিচালনা নোহোৱাৰ ফলত মনটো কিছু বেয়া লাগিব পাৰে। শুভ নম্বৰ হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। প্ৰতিকাৰ হিচাপে থাকিব কাষৰ গোলাকাৰ টুকুৰা এটা সেউজীয়া ৰঙৰ কাপোৰত বান্ধি ৰাখিলে আৰ্থিক স্থিতিটো সবল হ'ব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জীৱনসংগী মৰম আৰু ব্যৱহাৰে আপোনাৰ দিন আনন্দেৰে ভৰা কৰি তুলিব। অৰ্থাৎ জীৱনসংগী আজি কিছু ৰোমান্টিক মনোভাৱে আপোনাৰ মনটো আজি খুব ভাল এটা অনুভৱ কৰি তুলিব। আৰ্থিক লেনদেন আজি গোটেই দিন অতি অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। নাতিপুতিৰ আজি আপুনি বহুতো সুখ প্ৰাপ্তি কৰিব। আজি খুব এটা ভাল দিন আপোনাৰ আজি। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজন, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজি ডাইৰেক্টলি আপোনালোকে আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল প্ৰাপ্ত হ'ব। যেতিয়ালৈকে আপোনালোকৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়ালৈকে সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ পৰা কিছুমান পৰামৰ্শ বিচাৰি বিচৰা অন্য ব্যক্তি বিচাৰিলে আপুনি সেইবোৰ কামত আপুনি সহায় কৰিব, যাৰ ফলত আপোনাৰ প্ৰশংসাৰে প্ৰশংসিত হৈ ল'ব। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। অৰ্থাৎ আপোনালোকে জীৱন লগৰীৰ ফালৰ পৰা আপোনাৰ কামত আজি সহায় সহযোগ পাব। নিজৰ সুখবোৰ প্ৰকাশ কৰক, তেতিয়া আপোনাৰ মানুহৰ সেইবোৰ সুখৰ ভাগ পাব। শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে মটীয়া আৰু ছাই ৰং। প্ৰতিকাৰ হিচাপে থাকিব বন্ধুসকল আপোনাৰ বাবে আজি গৰুক সেজুৱা আলু হালধিৰ লগত মিহলি কৰি খোৱালে আপোনাৰ প্ৰেম জীৱনো বহুত সহজ আৰু শক্তিশালী হৈ উঠিব আজিৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ পইচা আৰু সেই বিষয়ৰ সমস্যা হতাশাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ টকা পইচা লৈ আজি আপোনাৰ সমস্যা কিছু থাকিব। আপোনাৰ ভৱিষ্যতৰ সমৃদ্ধি কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰ ফলস্বৰূপে আজি ফল পাব। অৰ্থাৎ অতীতৰ পৰা বিনিয়োগে আজি ভাল এটা ফলাফল লাভ কৰিব পাৰিব। ব্যক্তিগত বিষয়সমূহ সমাধান কৰিবলৈ আপুনি অলপ উদাৰ হোৱা উচিত, কিন্তু নিজৰ জিভাক অলপ নিয়ন্ত্ৰণ কৰক, যাতে আপোনাৰ কথাৰ বাবে কোনো মানুহে দুখ নাপায়। বিশেষকৈ যিজনে আপোনাক বহুত ভাল পায়, আপোনাক বহুতো স্নেহ কৰে। অৰ্থাৎ আপোনালোকে আজি কিছুমান বিষয়ত আজি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজি সক্ষম হ'ব। লগতে আপোনালোকে নিজৰ মনোভাৱ আজি ব্যক্ত কৰা কিছু আজি শিথিলতা লাগিব, কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব, শিথিলতা ৰাখিব লাগিব, কিয়নো আপোনালোকৰ মনৰ কথা আনক যাতে আঘাত নকৰে সেইটো আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। প্ৰেম জীৱনৰ নতুন আশাৰ কিৰণ নামি আহিব। প্ৰেমৰ ক্ষেত্ৰত খুব এটা আশাৰ বতৰা লৈ আহিব আজি। আপুনি নিজকে সময় দিব জানে আৰু আজি আপুনি নিজলৈ বহুতো সময় পাৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি আপুনি ব্যস্ততাৰ মাজতে আপুনি আজি ধুনীয়াকৈ আজি নিজৰ বাবে আপুনি সময় পাব। খালী সময়ত আপুনি আজি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজি খেলা ধূলাৰ লগত খালী সময়খিনি জড়িত থাকিলে ভাল হ'ব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। অৰ্থাৎ বিবাহিত জীৱনৰ আজি প্ৰকৃত সুখ আজি অনুভৱ কৰিব পাৰিব। আপুনি সঁচাকৈ বহুত অশান্তি অনুভৱ কৰিব যেতিয়া পৰিয়ালৰ সদস্য আপোনাক প্ৰত্যেক সপ্তাহে কিবা নহয় কিবা এটা কাম জোৰ জবস্তি কৰিব দিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান জোৰ জুমলা কামৰ বাবে আপোনাৰ কিছু মানসিক অশান্তি হোৱা পৰিলক্ষিত হৈ আছে।
কিন্তু শান্ত থকাটো আপোনাৰ বাবে লাভজনক বুলি আপোনাৰ প্ৰমাণিত হ'ব আজিৰ দিনটোত। শুভ নম্বৰ হৈছে শুভ ৰং হৈছে সুমথি আৰু সোণালী। প্ৰতিকাৰ হিচাপে বিধৱা বা মহিলাক সহায় হাত আগবঢ়ালে স্বাস্থ্য ভালে থাকিব আজিৰ দিনটো আপোনাৰ। এতিয়া আহিছে বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অতিৰিক্ত নিজৰ সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰা অথবা সেই কামবোৰ কৰাত ব্যক্ত কৰিব। লগতে যিবোৰ কৰিলে আপুনি বহুতো সুখী অনুভৱ হয়। অৰ্থাৎ আপোনালোকৰ অতিৰিক্ত সময়খিনি মনে বিচৰা কাম অৰ্থাৎ মনে ভাল পোৱা কাম কৰিলে বহুতো ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ কমিশ্যন লাভাংশ ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ নিৱেশৰ পৰা খুব ভাল এটা ফলাফল লাভ কৰিব পাৰে আৰ্থিক দিশত। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্তি দিন অতিবাহিত উপভোগ কৰক। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰিলে খুব ভালভাৱে আপোনাৰ দিনটো অতিবাহিত হ'ব। যদি লোকসকল সমস্যাৰ লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ পৰা বিৰত ৰাখক। অৰ্থাৎ আপোনালোকৰ সমস্যা আৰ্থিক সমস্যাবোৰ ব্যক্তিৰ পৰা দূৰত থাকিলে আজি ভাল হ'ব আপোনাৰ। একপক্ষীয়া প্ৰেম আপোনাৰ বাবে বহুতো বেয়া বুলি পৰিগণিত হ'ব। সেয়ে আপুনি যিমান পাৰে একপক্ষীয়া প্ৰেম নকৰাই ভাল হ'ব। আজি আপুনি নতুন এখন কিতাপ কিনি আনি কোনোবা বন্ধু কোঠালি গোটেই দিন অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকে আজি কিতাপ পঢ়িও আজি আপুনি সময় অতিবাহিত কৰিলেও ভাল ফল পাব। জীৱন সংগী আত্মীয় হস্তক্ষেপৰ আপোনাৰ বৈবাহিক জীৱনৰ সন্তুলন বেয়া কৰি দিব পাৰে। অৰ্থাৎ জীৱন সংগী কিছুমান হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান সমস্যা আনিব পাৰে আজিৰ দিনটো। অকমান্যতাৰ পতনৰ মূল ধ্যান অথবা যোগৰ জৰিয়তে আপুনি এই জড়তা দূৰ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ মানসিক যি বিবৃতি সেই বিবৃতি আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব। শুভ নম্বৰ হৈছে শুভ ৰং হৈছে সুমথি আৰু সোণালী। প্ৰতিকাৰ হিচাপে থাকিব যে প্ৰেম জীৱনৰ মিশ্ৰণ আৰু সহজ কৰিবৰ বাবে পৰিচয়ত থকা কিন্নাৰবোৰক সহায়ৰ হাত আগবঢ়াওক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য ভালে থাকিব। ৰাতি সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ শূন্য সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ফালৰ পৰা খুব ভাল প্ৰতিকাৰ প্ৰভাৱ পৰিব। লগতে আপুনি আজি অৰ্থ লাভ হোৱাৰ আপোনাৰ পূৰ্ণ সমৰ্থন আছে, আপোনাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আৰ্থিক দিশত আপুনি খুব শক্তিশালী দি আজি প্ৰভাৱিত হৈছে। কোনোবা পুৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে আপুনি পুৰণি ধুনীয়া স্মৃতি বা আকৌ সহজ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি আকৌ অধিক স্মৃতিময় কৰিবৰ বাবে আপুনি সন্ধিয়া সময়খিনি বন্ধুসকলৰ লগত কটাব পাৰে। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব, যদি আপুনি প্ৰেমৰ নৈখন আজি ডুব থাকি সময় নষ্ট নকৰে। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰতো খুব ভাল দিন। লগতে আপুনি তেখেতৰ লগত আজি সময় অতিবাহিত কৰিলে খুব ভাল প্ৰভাৱ পৰিব আপোনালোকৰ সম্পৰ্কত। ৰাতি আজি আপোনাক মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদৰ অৰ্থাৎ পাৰ্কত খোজ কৰাটো পচন্দ কৰিব। অৰ্থাৎ নীৰৱ ঠাইত আপুনি সময় অতিবাহিত কৰিব বিচাৰিব। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া হয়। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা হাতত লওক। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা এক সন্ধিয়া আপুনি সময় অতিবাহিত কৰিলে খুব ভাল ফল কৰিব আপোনালোকৰ সম্পৰ্কত। গোটেই দিন এনেই বহি থকাতকৈ আপুনি আজি এখন ভাল কিতাপ পঢ়িব পাৰে, নহ'লে ব্লগ পোষ্ট লিখিব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া বা অৱসৰ সময়খিনি ভালদৰে কটাবৰ বাবে আপুনি কিতাপ নহয় বা ব্লগ পোষ্ট ইণ্টাৰনেটত আজি লিখিলে ভাল মনোভাৱ আজি আপোনাৰ মাজত বৰ্তি থাকিব। শুভ নম্বৰ হৈছে 8। শুভ ৰং হৈছে কলা আৰু নীলা। প্ৰতিকাৰ হিচাপে থাকিব আপোনাৰ আজি সময় কেতিয়াও একে নাথাকে, সেইবাবে অহংকাৰ নকৰি সকলোৰে ঈশ্বৰৰ কৃপা বুলি ভাবি লওক আপুনি পৰাপক্ষত আজি।
এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল বন্ধুসকল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল লৈ যে আজি আপোনাৰ বিশ্ৰামৰ বহুতো প্ৰয়োজন, লগতে ঘনিষ্ঠ বন্ধু তথা আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। অৰ্থাৎ আপুনি আজি শাৰীৰিকভাৱে আপুনি কিছু বিশ্ৰাম দিলে ভাল প্ৰভাৱ পৰিব আপোনাৰ শৰীৰৰ ক্ষেত্ৰত। লগতে আজি বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱো পৰিব ইয়াতে আপোনাৰ। ঐক্যৱতী নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰলৈ গৈ সুখৰ মুহূৰ্ত অতিবাহিত কৰক। অৰ্থাৎ আপুনি দীৰ্ঘদিনীয়া নিৱেশৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিলে ভাল হয়, কাৰণ দীৰ্ঘদিনীয়া নিৱেশে আপোনাক ইমান এটা ভাল পৰিণাম নিদিব। লগতে আপোনালোকে আজি বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল মুহূৰ্ত প্ৰদান পাব। আজি আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালে লোককে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ জ্ঞানে আপোনাৰ চৌপাশৰ লোককে আপোনাৰ জ্ঞানে প্ৰভাৱিত কৰিব। নিজৰ কথা প্ৰমাণ কৰিবলৈ গৈ আজি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৰ্থাৎ কিছুমান জীৱনসংগী আগত ব্যক্ত কৰাৰ আগতে আজি সাৱধান হ'ব লাগিব। অৱশ্যে আপোনাৰ সংগী বোজা কিছু শান্ত হ'ব আজিৰ দিনটোত। বন্ধু আৰু মানুহক সোনকালে চিনিব পৰা এই দক্ষতা আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। অৰ্থাৎ আপোনালোকে বস্তু বা মানুহ চিনিব পৰা বিশেষ গুণৰ বাবে আপোনাৰ এই দক্ষতাটো সদায় আপোনালোকৰ মাজত জিলিকি থাকিব। আপোনাৰ মৰম আৰু ভালপোৱা আপোনাৰ জীৱন লগতে আপোনাৰ বহুতো ভাল উপহাৰ দিব পাৰে। জীৱন লগতে ফালৰ পৰা আজি ভাল উপহাৰ পোৱাৰ সম্ভাৱনা আছে। এই ৰাশি কিছুমান জাতক আজি জিম যোৱাৰ কথা চিন্তা কৰিব পাৰে, অৰ্থাৎ শৰীৰৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব। শুভ নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। প্ৰতিকাৰ হিচাপে থাকিব সূৰ্যৰ কিৰণ ঘৰত অহাৰ বন্দোবস্ত কৰক। স্বাস্থ্যভাৱে খুব উত্তম হয় এইটো বন্ধুসকল। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কিতাপ এই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন অতি কম মূল্যত দিয়া আছে, তাতে গৈ আপোনালোকে সেই কিতাপবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে যিমান পাৰে বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো তেখেতসকলো এই দৈনন্দিন ৰাশিফল সম্পৰ্কে দৈনন্দিন গতিবিধি সম্পৰ্কে কেতিয়া কেৰিয়াৰ সফলতা লাভ কৰিব পাৰিব, কেতিয়া বিবাহ নামিব, এই সকলোবোৰ গতিবিধি আগতীয়াকৈ জানিবৰ বাবে মোৰ এই চেনেলটো তেখেতসকলকো যে শ্বেয়াৰ কৰে, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন বন্ধুসকল। ধন্যবাদ। লগতে আজি ৰঙালী বিহু বা ভোগালী যিটো আমাৰ বহাগ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। ওম নমঃ শিৱায়।